এতিয়া আমি আলোচনা কৰিম বিজনেছ ডেছক্ৰিপশ্যন। এইটো এটা ইম্পৰ্টেণ্ট পাৰ্ট। আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্টটো হ'ল কোনোবাই যদি গুগলত বিচাৰে আপোনাৰ ছাৰ্ভিচ ৰিলেটেড কিবা এটা কিৱৰ্ড কেনেকে পাব, আৰু গুগলত ৰেংকিং হ'ব লাগিব ব্ৰেণ্ডিঙৰ কাৰণে। গুগলত কোনোবাই যদি আপোনাৰ ওচৰত চাৰ্চ কৰে হোম টিউটৰ, আপোনাৰ ব্ৰেণ্ডটো যদি তাতে দেখা পায়, মানুহে ক্লিক কৰিব। চ' searchkoro.com-ৰ নিজস্ব এটা এলগৰিদম আছে, যিটো এলগৰিদমত গুগলৰ ৰেংকিঙৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এটা ফিচাৰ পাইছো, যে বহুত সোনকালে, ইমান সোনকালে গুগলত ৰেংকিং আহে। তাত নাম্বাৰ 1 কাৰণটো হ'ল ডেছক্ৰিপশ্যনত আপুনি কি কিৱৰ্ড লিখিছে, ডেছক্ৰিপশ্যনটো কেনেকুৱা লিখিছে, গুগলৰ এলগৰিদমে আপোনাৰ এইটো ট্ৰাষ্ট কৰিছে নে নাই। চ' ইয়াতে ডেছক্ৰিপশ্যনটো লিখিব, ভালকে লিখিব। যদি আপোনালোকে নাজানে, কিবা এক্সপাৰ্টৰ হেল্প লাগে, searchkoro.com-ৰ লগত কণ্টেক্ট কৰিব, নহ'লে আপুনি নিজে লিখিব পাৰিব। ইয়াতে আপোনাৰ বিজনেছ ডিটেইলছটো লিখিব, আপুনি কি চাৰ্ভিচ প্ৰভাইড কৰে, কেনেকৈ চাৰ্ভিচ প্ৰভাইড কৰে, যিবিলাক ইম্পৰ্টেণ্ট পইণ্ট হয় ইয়াতে লিখিব। তাৰ পাছত হ'ল টেগছৰ কিৱৰ্ডছ। আমি যেতিয়া গুগলত কিবা এটা বস্তু চাৰ্চ কৰোঁ, ফৰ এক্সাম্পল এটা মোবাইল কিনিবলৈ যাওঁতে আমি চাৰ্চ কৰোঁ 5G ফোন বিল' 30,000, এইটো এটা কিৱৰ্ড হ'ল। এতিয়া এই টেগছ আৰু কিৱৰ্ডছ খিনি আপুনি এজ এ বিজনেছমেন আপুনি নোৱাৰিব। SEO এক্সপাৰ্ট হ'ব লাগিব, চাৰ্চ ইঞ্জিন অপ্টিমাইজাৰ হ'ব লাগিব, আৰু মানুহে কোনটো জিঅ'গ্ৰাফিকেল এৰিয়াত কোনটো কিৱৰ্ড ইউজ কৰে সেইটোও জানিব লাগিব, ৰাইট। চ' এইখিনি ক্ষেত্ৰত কি হ'ব, আপোনালোকে বেটাৰ এক্সপাৰ্টৰ হেল্প ল'ব, আৰু এক্সপাৰ্ট মানে কি, searchkoro.com-ত যোগাযোগ কৰিব। searchkoro.com-এ আপোনাৰ এইখিনি বস্তু ধুনীয়াকে লিখি দিব, আপোনাৰ একো টেনশ্যন নাই।